Hey guys, welcome back to my YouTube channel from Guwahati. আমি এতিয়া গাইছ ৰুমত আছোঁ। কালি এটা মিনি ব্লগ দিছিলোঁ, গম পাইছে চাগে। জাষ্ট শুনি উঠিছোঁ, চকু মুখ ফুলি আছে, হাত চাত মাজা নাই। আৰু এইবিলাক চাওক, সেইটো আমাৰ ৰুমৰ পৰা ভিউ। গাইছ কাৰণ ঘৰ এটা আপি এটা আছে। ইফালে হৈছে আমাৰ ৰুম, গোটেই ভালকৈ আছে। এইবিলাক ভাল হোৱা নাই না, এই ধুনীয়া এনেকৈ আছে, উঠছোঁ জাষ্ট। তাৰপিছত এইফালে অংকুৰ উঠছি। কিবা কবি কুছ বলেগা क्या? হা গাইছ মোৰ বাছ ষ্টেণ্ড ক'ত আছে? বাছ ষ্টেণ্ড বিচাৰিব লাগিব গাইছ। আছে নেকি? কালি গাইছ এইকেইটা কিনিছোঁ গাইছ, এই দুলিকেইটা। এইটো এটা, তাৰপিছত এটা আছে। এখন বিচনাত এটা আছে, এইটো এটা, দুটা। আমাৰ এইফালে হ'লে দুখন বুলি কয়, এতিয়া যিহেতু আমি গুৱাহাটীয়া না, গতিকে দুটা বুলি কৈছোঁ। এই চালা মোৰ এই বেগত এইটো গাইছ আমাৰ বাথৰুম। এইটো চাহা কি ফাইন। আমাৰ ঘৰৰ এনেকুৱা বাথৰুম নাই নহয়, মই বনাম পিছে। ক্লাছটো মাৰি আছোঁ, সেইকাৰণে এনেকুৱা হৈছে। বাকী দাঁতখিনি ধুই লওঁ আৰু একদম কিবা লাগছে, মাথাটো টিং টিঙাই আছে মোৰ একদম। কালি মানে দিনটো কাম কৰিছোঁ, মহা কিবা বিচনা কৰিছোঁ, কিবা কিবি কৰিছোঁ। এতিয়া ৰুমত ইক হৈ আছে, তো মই ৰুমত গৈ আছোঁ। মুখ চুখ ধুই লওঁ গাইছ। ফাইনেলি মুখ চুখ ধুই ল'লোঁ, বঢ়িয়া। মানে মুখ চুখ ধোৱাৰ পিছত ফ্ৰেছ হৈ যায় গাইছ। বাকী আজি দিনটোত আমাৰ বহুতখিনি কাম আছে, যি কৰোঁ চব দেখাই আছোঁ। কালি ৰাতি গৈছোঁ গাইছ চেক্স কৰিব, এটা পিছত 5 টকাকৈ লৈছি। আকৌ এটা বোট চাইড, এটা বোট চাইড 5 টকা, এটা বোট চাইড 5 টকা, 10 টকা। মই দুখন কাগজ নহয় এখন কাগজ দুখন মানে আধাৰ কাৰ্ডৰ 2টা কপি, পান কাৰ্ডৰ এটা কপি মাৰছোঁ, 15 টকা লৈছি। অংকুৰে 4টা মাৰছি, 50 টকা লৈছি ডাইৰেক্ট। এই কি বেপাৰ এই গাইছ গুৱাহাটীত, মাথা বেয়া কৰি দিব। বাকী আজি কিবা কিবি আনিব লগা আছে। আমাৰ চিলিণ্ডাৰ ভৰোৱা নাই এতিয়ালৈকে, চিলিণ্ডাৰটো ভৰাব লাগিব। এইফালে মই বাচন এটা থৈ দিছোঁ, চিলিণ্ডাৰ আছে গাইছ সেইটো। তো এতিয়া ভৰাব যাব লাগিব ধুনীয়াকৈ। চিলিণ্ডাৰটো ভৰাও যায়, চাহো খোৱা নাই। চাহ এটা ক'ত বনাবি, দোকানতে খাব লাগিব। চাহ এটা খাংগো, তাৰপিছত চিলিণ্ডাৰটো ভৰাও, ক'তবা পায় নে নাপায়। চিলিণ্ডাৰ কালি চাইছিলোঁ 1200 কৈছি। আপোনাৰ এইটো অন্তৰ হৈ যায়, আনিবলৈকে শাস্তি। তো আজি যাম ওচৰতে ক'ৰবাত পায় নেকি, তাকে চাওঁ যায়। আৰু এইখিনিতে আমি মানে ৰুমটো কিয় লৈছোঁ, কিয় কাৰণে লৈছোঁ, গোটেইখিনি কৈ আছোঁ। তো মিনি ব্লগত কৈছিলোঁ একবাৰ, তো এইটো ব্লগত একদম পূৰা একদম ক্লিয়াৰকৈ কৈ আছোঁ। অলপ পিছত ক'ম। বাকী আমি এতিয়া ধুনীয়াকৈ ওলাই যাম, চিলিণ্ডাৰটো ভৰাংগো, বাকী চাহ তাহ খাংগো ব'লক। আৰু চাহ তাহ খাওঁ মানে, চাহ তাহ মানে ইমান নৰ্মেলি এনেকৈ ৰাতিপুৱা নচলে। আৰু ৰাতিপুৱা মানে এতিয়া বহুত দেৰি হ'ল না, তো কিবা এটা খাই ল'ম ব'লক গাইছ। এইটো আমাৰ ৰুম, পিছত দেখি যোনটো টেক্সি এইটো ওপৰত। আৰু গাইছ ৰাতিপুৱা কি ৰ'দ ওলাইছে, খাই না আৰু চাওক ৰাস্তা বনাই আছে গাইছ। আমি চিলিণ্ডাৰৰ কথা পাতিছোঁ, 11টা 11:30 মানত চিলিণ্ডাৰ দিব, এতিয়া নেদে। এতিয়া মোৰ থাক লগনে বিন্দাছ। আৰু এইটো চাওক কি বনাইছি, মৰি যাবি আকৌ কম মাল আছে। এতিয়া যাওঁ আমি চাহ তাহ কিবা কিবি খাওঁ আৰু কিবা কিবি অকণমান লৈ আহোঁ। আহি কেনে দিনৰ আকৌ ভাত বনাব লাগিব না, নহ'লে লগন কৰিব লাগিব গাইছ। ব'লক আৰু এইফালে যাওঁ ৰাস্তা, এই পাহাৰৰ ওপৰৰ পৰা ধুনীয়া পানী মুখা নামি এনেকৈ যাই থাকে, সেইকাৰণে এই অৱস্থা হৈছে ৰাস্তাত। এতিয়া গাইছ চব পাইছোঁ, এইকেইটা দোকান দিছে চাহৰ দোকান পাওঁ। মানুহবিলাকে ঘূৰি চাই থাকে মুখখনত দেখি অদ্ভুত প্ৰাণী দেখা পাইছোঁ। আগত দেখি আছোঁ চাহৰ দোকান, এইটো চাইডে তো মানে হোটেল পাই গৈছোঁ গাইছ। আৰু হোটেল পাই এইফালে পুৰি অৰ্ডাৰ দিছোঁ ৰাইচ, 30 টকাকৈ লৈছে এইখনত গাইছ। খোৱা লোৱা হৈ গ'ল, তো চাহ নাখালোঁ, পুৰি চুৰি খাই দিলোঁ। এতিয়া ৰুমত যাই আছোঁ ধুনীয়াকৈ। আৰু চিলিণ্ডাৰটো ল'ব লাগিব অলপ পিছত, বাকী গোটেইখিনি কৈ আছোঁ গাইছ। আমি এতিয়া চিলিণ্ডাৰটো লৈ যাওঁ, এজেঞ্চিত দিম।
নহ'লে ভাত খাব নহয় চিলিণ্ডাৰ পেলা হালা কোন মোবাইল গাইজ চিলিণ্ডাৰটো জমা দিলোঁ এইবাৰ আৰু অনলাইন নহ'লে ATM-তে পইচাটো ওলাব লাগিব ATM-ৰ পৰা তো ATM ক'ত আছে আগত আছে বহুত আগত কাৰণ ATM-ত যাম এতিয়া পইচা ওলাম বোলে চিলিণ্ডাৰ ধৰিম তাৰপিছত ভাত খাম নহ'লে ভাত মাৰা গৈছে তো গাইজ চিলিণ্ডাৰৰ কাৰণে ৰখি আছোঁ গাইজ এটা বেটাৰী গাড়ীত বহি লৈ পেলাই আমাৰ চিলিণ্ডাৰ ৰেডি হৈ আছে মেকিং কৰি আছে বনাই আছে গাইজ অলপ পিছত কৰিব গাইজ বহুত টাইম ৰখাৰ পিছত ফাইনেলি আমি চিলিণ্ডাৰ পাই গৈছোঁ ল'বা দিছোঁ কৰাবা দিছোঁ গাইজ মইতো এইগিলা ডাঙৰ নাই বাকী চিলিণ্ডাৰটো লগাও যায় এতিয়া ভাত খাব লাগিব ভোক লাগছে 12টা বাজিলে গাইজ ব্লক আৰু এইটো আমাৰ ৰুম আমাৰ এই ওপৰতটো ছেকেণ্ড ফ্ল'ৰ ব্লক কুকুৰা গাইজ ডিমত সহজে দাঙে কিয়নো এতিয়া চিলিণ্ডাৰটো দাঙি লৈ গৈছে ভৰ্তি চিলিণ্ডাৰ দাঙি লৈ গৈছে গাইছি বেয়া ভাগৰ লাগিছে আৰু এইটো হৈছে বেলকনি আমাৰ এইটো কি বনাইছে দেখিছা গাইছ এইটো ফাইন মাল বনাই আছে আৰু এইটো সিহঁতৰ ৰুম ফাইনেলি গা চা ধুলোঁ গাইছ এতিয়া তো মই সিফালে ৰখি আছোঁ ভাত চাত বনাব লাগিব আৰু আমাৰ গেছটো বুকিং কৰিব গাইছোঁ আমাৰ গেছটো মানে টেবুল অনা নাই না টেবুল আনবহে লাগিব এই 1 তাৰিখৰ আগত আনিম এইপিনি দিছোঁ তাৰ আৰু এটা নজ্বলো কৰে কিন্তু জ্বলে বাৰু তাৰ ইফালে বাচন চাচন মেলি দি আছে গাইছ চিলিণ্ডাৰ দিছে চিলিণ্ডাৰটো কালি লৈ আহিছিলোঁ বাকী এতিয়া ভাতটো বনাম ভাত বনাব লাগিলে আৰু কিবা কিবি একো নাই আকৌ আনিব যাব লাগিব সেইখিনি লৈ আহি কেনে ভাতটো বনাম আৰু তাৰে আগতে মই কৈছিলোঁ আপোনালোকক যে ইয়াতে কি এডমিশ্যন হৈছিল কিহৰ হৈছিল তো সেইখিনিতে কওঁ মোৰ ইয়াতে বিৰুবাৰীত ITI এডমিশ্যন হৈছিল যোনটো আপোনালোকৰ এই পল্টন বজাৰৰ পৰা নেপালী মন্দিৰৰ পৰা অলপমান ইফালে আহি কেনে 2 কিলোমিটাৰ 1.5 কিলোমিটাৰমান আহিব লাগে তো এইখিনি জানে বিবৰুৱা কেঞ্চাৰ হস্পিটেলৰ ফ্ৰণ্টত ITI খন আছে তো তাতে মোৰ এডমিশ্যন হৈছিলে আৰু টেটটো পিছৰ ভিডিঅ'ত জনাম বাৰু টেটটো পিছৰ ভিডিঅ'ত জনাম বাকী আমাৰ ৰুম তাৰ পৰা অলপ 1 কিলোমিটাৰ হয় আৰু তো এইখিনিতে বিৰুবাৰীত আমাৰ ৰুমটো হয় তো সেই আৰু এতিয়া ভাত চাত বনাব লাগিব আৰু একদম নৰ্মেল ভিডিঅ' একদম একে ভাল ভিডিঅ' আনি আছোঁ আৰু ঘৰত যাব মন গৈছোঁ এইকেইদিনতে আমি ঘৰত যাই কেনে আৰু কিবা কিবি আনিব লগা আছে এইখিনি লৈ আহিম তাৰপিছত ক্লাছো হ'ব তো গোটেইখিনি দেখাম বাৰু এতিয়া আকৌ বজাৰত যাম গাইজ মানে বস্তু নাই বোলে বস্তু নাই কিবা কিবি লৈ আহোঁ খাব লাগিব না আৰু বোলে কেমেৰা দেখিছা ৰুমৰ এটা মুখৰ আগতে কেমেৰা আৰু এইটো হৈছে আমাৰ বেলকনিত দেখিছোৱে ফাইন লাগে গোটেই এৰপৰাটো বাদে আমাৰ ছাতৰ পৰা গোটেই গুৱাহাটীখনে দেখা পায় গান্ধী মণ্ডপ কিবা কিবি চব দেখা পায় আৰু এনেকুৱা টাপ পিছৰ পৰা আমাৰ ৰুমৰ চুমে দিম এবাৰ উঠাব নহয় মালিকনী গাড়ী কৰিব বাকী এইফালে আছে দোকান সেইটো পিনে আগেদি যাই কেনে এইফালে যাব লাগে আগত সেইপিনি একপাক মাৰি কেনে যাব লাগে যাই কেনে লৈ আহোঁ আহি কেনে ভাত চাত বনাব খাওঁ 12টা বাজি গ'ল গাইজ এই ইয়াত অলপ ৰাস্তা বনাই আছে তাৰে ৰুলাৰৰ চান মাৰি আছে গাইজ পুৰা ৰুলাৰ মাৰি আছে মানে গোটেই শিল বালি দিছে গোটেই ৰাস্তাটোত একদমেই তললৈকে এই ৰাস্তা বনাই আছে গাইজ ৰাস্তাটো হ'লে আৰু বঢ়িয়া লগা হ'লে এতিয়া বিয়া শিল মুখা ওলাই আছে ৰুলাৰৰ চান মাৰি আছে বলক আমি এতিয়া যাওঁ বজাৰ কৰিব লাগিছে বজাৰখিনি কৰি কেনে লৈ আছোঁ তো গাইজ ফাইনেলি আমি দোকানৰ পৰা কিবা কিবি লৈ পেলাই চয়াবিনটো কৰিছোঁ গাইজ এইগিলা মাল কিবা কিবি আছে বাকী এতিয়া ভাত চাত বনাওঁ ভাত চাত খাওঁ খাই পেলাই আৰু এইবিলাক ভিডিঅ' এয়ে হ'ব গাইজ এটা ৰুমৰ ভিতৰত সোমাই আছোঁ তো চৰে হাঁহ সোমাই দি কি হ'ব আৰু সেয়াই হ'ব আৰু গাইজ ধুনীয়াকৈ ভাত পানী খাই পেলাই অলপমান সময় ঘুমাই গা পা ধুই ওলাই আহিছিলোঁ আকৌ ইফালে বৰষুণ চাওঁ বৰষুণ দিছে এইফালে তো এতিয়া যাম ধুনীয়াকৈ ৰুমলৈকে ৰুমত যাই ভিডিঅ'টো এডিট কৰি কেনে দেংগো বাকী আজি ভিডিঅ'টো এইখিনিতে আছোঁ মাথা কি বৰষুণ আছে গাইজ বাই বাই এছো